নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুষ্টিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 11 লৈ আহিছোঁ আজি তোমালোকৰ বাবে। এই অধ্যায়টো অলপ টান আছে, তো ভিডিঅ'টো অলপ মনোযোগেৰে চাবা, তেতিয়াহে অংকবিলাক বুজি পোৱাত সহজ হ'ব। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত যে দিছে 11 অধ্যায়ত, ইয়াত তোমালোকে এই যে আয়তৰ কালি সূত্ৰ কি আছিলে, পৰিসীমাৰ সূত্ৰ কি আছিলে, এইবিলাক ইয়াত দিয়া আছে। তোমালোকে চাই ল'বা, এইখিনি চাই ল'বা, মানে এইখিনি মুখস্থ ৰাখিবা তোমালোকে, তেতিয়াহে এই অংকবিলাক কৰাত তোমালোকে সুবিধা হ'ব। তো তোমালোকে ভাবিছে চাগে মই আগৰ 9ৰ চেপ্টাৰবিলাক শেষ নকৰাকৈ কেনেকৈ 11 লৈ আহিলোঁ, আগৰখিনি কমপ্লিট নকৰাকৈ। তো এটা কথা কি জানানে, একে বস্তু কৰি থাকিলে মানে ভাল নালাগে, গতিকে সেইকাৰণে অলপমান পৰিৱৰ্তনটো বিচাৰিছোঁ। অলপ বেলেগ চেপ্টাৰ এটা লৈছোঁ, তাৰপিছত আকৌ আমি 9ৰ চেপ্টাৰলৈকে ঘূৰি যাম। আজি আমি সেইকাৰণে এই চেপ্টাৰটো লৈ আহিছোঁ। ইয়াত প্ৰথম গণিত কি দিছে, যে তলৰ চিত্ৰবোৰ ৰং কৰা অংশৰ কালি নিৰ্ণয় কৰিব দিছে। ইয়াত এটা চিত্ৰ দিয়া আছে, ইয়াত এইখিনি জেগা ৰং কৰা আছে, এই ৰং কৰা অংশখিনিৰ আমাৰ কালিটো নিৰ্ণয় কৰিব দিছে, তাৰ ভিতৰত এইখিনি ৰং নকৰা অংশ। তো ইয়াত কেনেকৈ উলিয়াবা, ইয়াত এই চিত্ৰটো মই আঁকি লৈছোঁ চোৱা। গতিকে ইয়াত দুটা আছে, এটা ধৰা এইটো এটা ডাঙৰ চিত্ৰটোত কি আছে, এইটো দিক 18 চেণ্টিমিটাৰ আছে আৰু প্ৰস্থ কিমান আছে 10 চেণ্টিমিটাৰ, আৰু এই সৰুটোত কি আছে 6 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ। তো সৰুটোত দিক আৰু প্ৰস্থ সমান, গতিকে এইটো এটা বৰ্গ, আৰু এইটো কি হৈছে আমাৰ আয়ত ধৰা। তো আমি কি কৰিম, যে আয়তৰ কালি কি আমাৰ দিক পূৰণ প্ৰস্থ, গতিকে দিক কিমান আছে 18 আৰু প্ৰস্থ কিমান 10। চিম্পলভাৱে আমাৰ কি দিক পূৰণ প্ৰস্থ হৈছে আয়তৰ কালি। ইয়াত দিক কিমান আছে 18 চেণ্টিমিটাৰ, এইটো 18 পূৰণ কিমান 10, এই দুটা কিমান আছে চেণ্টিমিটাৰ আছে, হয়নে? তো 18 আৰু 10 পূৰণ কৰিলে কিমান হ'ব 180। কালিৰ একক সদায় কি বৰ্গ একক, গতিকে 180 বৰ্গ চেণ্টিমিটাৰ। আৰু এটা কথা কৈ দিওঁ তোমালোকৰ, এইটোত মিটাৰ দিয়া আছে, ছবিটোত চাবা, এইটো চেণ্টিমিটাৰ কৰি ল'বা। এতিয়া ভিতৰৰ ছবিটোত কি আছে, এতিয়া চোৱা, এটা কথা লক্ষ্য কৰা, আমি এই ৰং দিয়া অংশৰ কালি কেতিয়া পাম, যেতিয়া এই গোটেই ডাঙৰ চিত্ৰটোৰ পৰা এই ৰং নিদিয়া অংশখিনি আমি বিয়োগ দিওঁ, তেতিয়াহে আমি ৰং দিয়া অংশৰ কালিখিনি উলিয়াব পাৰিম, হয়নে? গতিকে সেইকাৰণে আমি ভিতৰৰ চিত্ৰটোৰো আমি কি কৰিব লাগিব, কালি ল'ব লাগিব। তো ভিতৰৰ চিত্ৰটোতো দেখাত মানে বৰ্গ আকাৰতে আছে, গতিকে আমি কি লিখিম, এইটো বৰ্গৰ কালি বা সৰু চিত্ৰটোৰ কালি, এনেকৈ দিব পাৰা, যেনেকৈ দিয়া। তো বৰ্গৰ কালি কি আছিল, দিক পূৰণ দিক, হয়নে? দিক পূৰণ দিক, যিহেতু বৰ্গৰ দিক প্ৰস্থ সমানে, সেইকাৰণে দিক পূৰণ দিক। দিক কিমান আছে 6, গতিকে 6 × 6 চেণ্টিমিটাৰ, 6 × 6 = 36 বৰ্গ চেণ্টিমিটাৰ। এতিয়া চোৱা, আমি বৰ্গ চেণ্টিমিটাৰ পালোঁ। এতিয়া আমাৰ ৰং দিয়া অংশৰ কালি আমি কি পাম, এতেকে ৰং কৰা অংশৰ কালি সমান কিমান হ'ব, এই যিটো মুঠ কালি আছিলে, এই চিত্ৰটোৰ মুঠ কালি যিখিনি আছিলে, সেই মুঠ কালিৰ পৰা আমি এই 36টো বিয়োগ দিব লাগিব, কাৰণ এইখিনিতো ৰং দিয়া নাই, গতিকে এইখিনি আমি বিয়োগ দিব লাগিব। 180 বিয়োগ 36, এইটো কি বৰ্গ চেণ্টিমিটাৰ, হয়নে? তো 180ৰ পৰা 36 বিয়োগ কৰিলে কি পাবা, 144 বৰ্গ চেণ্টিমিটাৰ। তো কেনেদৰে উলিয়ালো দেখা পালা। গতিকে তোমালোকে প্ৰথমতে ধৰা এনেকৈ চিত্ৰতে থাকিলে মুঠ যিটো ডাঙৰ কালি আছে সেইটোৰ উলিয়াই ল'বা, তাৰপিছত সৰু কালিটো উলিয়াই লৈ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ দিলে দেখা দেখি কি ওলাব। তো 2 নম্বৰত এইটো চিত্ৰ দিয়া আছে, ইয়াৰ এইখিনি অংশৰ দিক, এইখিনি অংশৰ কিমান আছে 12 চেণ্টিমিটাৰ, এইখিনিত কিমান আছে 15 চেণ্টিমিটাৰ, আৰু উচ্চতাটো আছে কিমান 10 চেণ্টিমিটাৰ। এইটো উচ্চতাটো হ'ল 10 চেণ্টিমিটাৰ। আৰু ভিতৰৰ যিটো চিত্ৰ আছে এইটোত আছে কি 7 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ, অৰ্থাৎ দিক আৰু প্ৰস্থ। তো এইটো এটা কিহৰ ছবি, এইটো এটা ট্ৰেপেজিয়ামৰ ছবি, হয়নে? ইয়াৰ সমান্তৰাল বাহু এই দুটা, এই সমান্তৰাল বাহু দুটাৰ দিক কিমান দিয়া আছে, এটাত 15 চেণ্টিমিটাৰ, এটাত 12 চেণ্টিমিটাৰ। প্ৰথমতে আমি ট্ৰেপেজিয়ামটোৰ কালি উলিয়াই ল'ব লাগিব।
ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰ কি আছিল যে হাফ পূৰণ সমান্তৰাল বাহু দুটাৰ যোগফল আৰু কি উচ্চতা, তাৰ লগত উচ্চতা পূৰণ, বা হাফ পূৰণ উচ্চতা পূৰণ সমান্তৰাল বাহু দুটাৰ যোগফল। এতিয়া আমি যদি ধৰা উচ্চতাটোক, এই উচ্চতাটোক যদি আমি h বুলি ধৰোঁ আৰু সমান্তৰাল বাহু দুডালক আমি যদি a আৰু b বুলি ধৰোঁ, তেতিয়াহ'লে ইয়াৰ কি বুলি কয়, কালি কি হ'ব, ট্ৰেপিজিয়ামৰ কালি কি হ'ব, ট্ৰেপিজিয়ামৰ কালি সমান কি হ'ব, হাফ ইনটু h ইনটু কি, এই দুটা সমান্তৰাল বাহু হয়নে, এই দুটা বাহুৰ যোগফল। হাফ h কি আছে আমাৰ, বহাই দিয়া এতিয়া, h সমান আমাৰ 10 আছে আৰু এই দুটা বাহু কিমান আছে, এটা 15 আছে এইটো আৰু বিটো 12 আছে, গতিকে 15 যোগ 12, এই দুইটি তুমি 10ক 5 কাটিব পাৰা। তো ইয়াত কি থাকিল 5 আৰু কি 15 যোগ 12 সমান কিমান, 15 আৰু 12 যোগ কৰিলে কিমান 27, এইটো পূৰণ কৰি দিয়া, এই যে ব্ৰেকেটটো ঠিক হ'লে এইটো পূৰণে হ'ব 27। তো এতিয়া 27ৰ লগত 5 পূৰণ কৰিব লাগিব, কিমান পাবা, 7 5 35 5 হাতে গেল 3 5 10 10 3 13, 135 বৰ্গ চেণ্টিমিটাৰ পালোঁ আমি কি ট্ৰেপেজিয়ামটোৰ কালি, হয়নে। এতিয়া এই যে তলত ভিতৰত যে সৰু আয়তটো আছে, সেই আয়তৰ কালি উলিয়া, এতেকে আয়তৰ কালি সমান কিমান পাম, দিক পূৰণ প্ৰস্থ, দিক কিমান আছে 7 আৰু প্ৰস্থ 3, গতিকে 7 পূৰণ 3 চেণ্টিমিটাৰ সমান কিমান হ'ব, 7 3 গুণ 21, এবাৰ বৰ্গ চেণ্টিমিটাৰ, ইয়াৰ এককটো বৰ্গ চেণ্টিমিটাৰে। এতিয়া চাবা এই যিখিনি মানে মূল যিটো ট্ৰেপেজিয়াম আছিলে তাৰ পৰা আমি এইখিনি যদি বাদ দিওঁ, তেতিয়াহ'লে আমাৰ এই ৰং কৰা অংশৰ কালি ওলাব। গতিকে এতেকে ৰং কৰা অংশৰ কালি কিমান পাম আমি, ৰং কৰা অংশৰ কালি হ'ব 135ৰ পৰা 21 বিয়োগ, এইটো বৰ্গ চেণ্টিমিটাৰ, 135ৰ পৰা 21 বিয়োগ কৰিলে কি পাম, 114 বৰ্গ চেণ্টিমিটাৰ। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। 3 নম্বৰটোত দিয়া আছে, এটা বৃত্ত দিয়া আছে, বৃত্তৰ এইটো এটা তলত ভিতৰতো এটা বৃত্ত দিয়া আছে, দুটা বৃত্ত দিয়া আছে আমাৰ, এই ৰং কৰা এইখিনিৰ আমাৰ কালি ল'ব লাগে। তো ইয়াত এইডাল হ'ল ব্যাসাৰ্ধ, এডাল এইটো কেন্দ্ৰ বুলি ধৰিলে, এইডাল হ'ল ব্যাসাৰ্ধ, এইটো ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ এইডাল আৰু এইটো সৰু বৃত্তটোৰ ব্যাসাৰ্ধ, হয়নে। গতিকে বৃত্তৰ কালি কি পাই আৰ স্কুৱেৰ, এই ব্যাসাৰ্ধডালক আমি আৰ বুলি জানো, এইডাল সৰুডালক আমি আৰ বুলি ধৰি ল'লোঁ, বুজি পাইছানে, এইটো ব্যাসাৰ্ধক আৰ বুলি আৰেৰে বুজায়। গতিকে পাই আৰ স্কুৱেৰ হৈছে ব্যাসাৰ্ধৰ কালি। এতিয়া আমি ইয়াত কি লিখিম, ডাঙৰ বৃত্তটোৰ কালি, তো মই কৈছোঁৱে যে পাই আৰ স্কুৱেৰ, পাই মানে কি, পাইৰ মান এটা দিয়া আছে 7/22, আৰ স্কুৱেৰ মানে 14 স্কুৱেৰ, গতিকে মই ইয়াত আৰ স্কুৱেৰ মানে দুটা আৰ আচলতে, গতিকে আমি কি কৰিম 14 পূৰণ 14 এনেকৈ লিখিলোঁ। তো 7 14 দুইবাৰ, 14 2 28, 22 পূৰণ 28 সমান কিমান পাবা, 22 আৰু 28 যদি পূৰণ কৰা তোমালোকে কি পাবা, 616 বৰ্গ চেণ্টিমিটাৰ পাবা, বৰ্গ চেণ্টিমিটাৰ। তো এইটো ডাঙৰ বৃত্তটোৰ আমাৰ কালি ওলাল। এতিয়া কথা হ'ল কি, আমাৰ যিহেতু ৰং কৰাখিনি উলিয়াব পাৰিছে, গতিকে এইখিনি আমি বাদ দিব লাগিব, ৰং নকৰাখিনি আমি বাদ দিব লাগিব, গতিকে ৰং নকৰাখিনিৰো কালি আমি ল'ব লাগিব। এইডাল ব্যাসাৰ্ধ আছিলে, আৰ মানে মইতো কৈছোঁ ব্যাসাৰ্ধ, গতিকে পাই আৰ স্কুৱেৰ, গতিকে আৰৰ মান কিমান 14 বহাই দিছোঁ ইয়াত, ইয়াতো ব্যাসাৰ্ধ কিমান আছে 7 চেণ্টিমিটাৰ ব্যাসাৰ্ধ এইডাল, গতিকে ইয়াতে কি দিব লাগিব, 7 পূৰণ 7 দিব লাগিব। গতিকে আমি কি লিখিম, ইয়াতে সৰু বৃত্তটোৰ কালি কি হ'ব, পাই আৰ স্কুৱেৰ
সমান কিমান হ'ব পাই মানে হ'ল 7/22 আৰু এতে কি হ'ল 7 ইয়াৰ ব্যাসাৰ্ধ 7 আছে গতিকে 7 পূৰণ 7 দিলো আমি তাৰমানে স্কুৱেৰ হয় স্কুৱেৰ মানে কি দুটা 7 7 কাটা গ'ল গতিকে 7 আৰু 2 22 পূৰণ কৰিলে কিমান পাম 7 2 14 4 হাতে গেলে 7 2 14 কে 15 154 বৰ্গ সেন্টিমিটাৰ এটো হৈছে সৰু বৃত্তটোৰ আমাৰ কালি তো এতিয়া ৰং কৰা অংশৰ কালি নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব এই কালিটোৰ পৰা এইটো কালি বিয়োগ দিব লাগিব এতেকে ৰং কৰা অংশৰ কালি কিমান হ'ব 616 বিয়োগ কিমান 154 বর্গ সেন্টিমিটার তো 616 পৰা যদি আমি 154 বিয়োগ দিওঁ তেতিয়াহ'লে আমাৰ কি থাকিব 462 বর্গ সেন্টিমিটার তো এনেদৰে তোমালোকে বৃত্তৰ পৰা ইয়াৰ কালি উলিয়াব পাৰিবা তো 6 নম্বৰটোত এইটো এটা চিত্ৰ দিয়া আছে এই চিত্ৰটোৰ পৰা আমাৰ ৰং কৰা অংশৰ কালি উলিয়াব লাগে ৰং কৰা অংশ আমাৰ এইখিনি ইয়াৰ কালি আমি কেনেকৈ উলিয়াম এটো আসলতে মোৰ আগতে অলপ দীঘলীয়া হ'ল এইখিনি এটো বৰ্গ এটা কাৰণ চোৱা ইয়াৰ এইটো বাহুৰ দিক যদি 15 এইটো মানে তাৰমানে দিঘে বস্তে 15 অৰ্থাৎ কি হ'ব দুফালে যদি সমানে বৰ্গৰ বাহুবিলাক সমানে গতিকে এইটো এটা বৰ্গ গতিকে প্ৰথমতে আমি এই ডাঙৰ বৰ্গটোৰ কালিটো উলিয়াই ল'ব লাগিব তাৰ পিছত এইকেইটা যে এনে ইয়াত দিয়া আছে এইকেইটা হ'ল ত্ৰিভুজ এই ত্ৰিভুজ কেইটাৰ আমি কালি ল'ব লাগিব বুজি পাইছানে প্ৰথমতে আমি বৰ্গটোৰ কালি লওঁ বৰ্গটোৰ কালি কি হ'ব তো ইয়াত কি কৰি লৈছো আমি এটো a এটো b এটো c এটো d ধৰা a b c d বৰ্গৰ কালি আসলতে ইয়াত আমি বৰ্গটোৰ কালি বুলি লৈছো a b c d বৰ্গৰ কালি আৰু এই যে এই ভাগ বিলাক আছে চোৱা ইয়াত ধৰা আমি p দিলো pb আৰু এইটো জায়গাটো আমি কি দিলো ই দিলো ধৰা তাৰ পিছত এইটো জায়গাত আমি কি দিম f দিলো এইবিলাক আমি কিয় ৰাখিছো কাৰণ এইকেইটা কোটা ত্ৰিভুজ আছে গতিকে ত্ৰিভুজ কেইটা আমি নামাকৰণ কৰিছো এতিয়া a b c d বৰ্গৰ কালি কিমান হ'ব a b c d বৰ্গৰ কালি কি হয় দিক পূৰণ দিক গতিকে কি হ'ব 15 পূৰণ 15 বর্গ সেন্টিমিটার হয়নে সমান কিমান হ'ব 15 15 গুণ 225 বর্গ সেন্টিমিটার তো এই গোটেই বর্গটোৰ আমাৰ কালি ওলালে কিন্তু আমাক গোটেই বর্গটো কালি ল'ব দিয়া নাই আমাক খালি ৰং কৰা অংশৰ লৈ ল'ব আছে গোটেই ৰং কৰা অংশৰ লৈ ল'ব দিলে আমি বাকি এই যিখিনি আছে এইটো এটা আৰু এই তিনটা ত্ৰিভুজৰ আমি কি কৰিব লাগিব কালি ল'ব লাগিব তো প্ৰথমতে আমি ডাঙৰ ত্ৰিভুজটো কালি লৈছো চাবা ইয়াত যেটো দুটা বাহুৰ দিক দিয়া আছে নে এটো বাহু আৰু এটো বাহুৰ দিক দিয়া আছে অৰ্থাৎ ভূমি আৰু উচ্চতা দিয়া আছে গতিকে আমি ইয়াত কালি লতে সুবিধা হ'ব কাৰণ ত্ৰিভুজৰ কালি তেনেকৈ হয় এটা আমি কি লিখিম PBC ত্ৰিভুজৰ কালি PBC ত্ৰিভুজৰ কালি হাফ পূৰণ কি ভূমি পূৰণ উন্নতি গতিকে ভূমি আমাৰ কি PB পূৰণ BC PB মানে কি আছে PB মানে আছে 10 into 10 আৰু BC মানে কি আছে 15 দুইটি 10 5 বাৰ তো কি হল 15 × 75 75 বর্গ সেন্টিমিটার PBC ত্রিভুজৰ কালি আমাৰ ওলাল এইবাৰ আমি এইটো ত্ৰিভুজৰ কালি ওলাম APF ত্ৰিভুজৰ কালি তো APF ত্ৰিভুজৰ কালি কি হ'ব এইটো হল ভূমি ইয়াত এটা কথা লক্ষ্য কৰা এই গোটেই এৰিয়াটো আমাৰ 10 আছে নে 15 আছে গোটেই এৰিয়াখিনি ইয়াত দিয়া আছে 15 বুলি আৰু ইখিনি পৰা ইখিনিলৈকে আমাৰ কিমান আছিল 10 আছিল গতিকে যদি গোটেই আজডাল 15 হয় তেতিয়াহ'লে ইখিনি যদি 10 হয় এখানে আমাৰ কি হ'ব 5 হ'ব এই বাহুটো আমাৰ 5 সেন্টিমিটাৰ হ'ব হয়নে গতিকে ইয়াত কি হ'ব হাফ ইনটু AP ইনটু কি হ'ব উচ্চতাটো আমাৰ কি আছে AF বা FA দিলো তো হাফ ইনটু এটো 5 AP মানে 5 ইনটু FA মানে 8 দুই দিয়ে 8 4 বাৰ 5 4 গুণ 20 বর্গ সেন্টিমিটার এটো ত্রিভুজ রয়েছে অর্থাৎ
DEF ত্ৰিভুজ। তো DEF ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা, এইটো ভূমিটো 4 আছে, উচ্চতা হ'লে এইটো ইয়াৰ, এইটো ত্ৰিভুজৰ ক্ষেত্ৰত ঘূৰাই দিলে মানে কি হ'ব, এইটো উচ্চতা হ'ব ইফালে, এইটো ওপৰত দিশে গুচি যাব। তো উচ্চতাটো আমাকতো দিয়া নাই। এতিয়া চোৱা, এই গোটেইখিনি আমাৰ 15, গতিকে এইটো গোটেইখিনি 15 হ'লে যদি এইখিনি ইয়াৰ পৰা এইখিনিলৈকে 8 হয়, এইখিনি কি হ'ব আমাৰ 7 হ'ব। এইটো বাহু আমাৰ কি হ'ব, DF বাহুটো আমাৰ কিমান হ'ব, 7 চেণ্টিমিটাৰ। গতিকে কি হ'ব, হাফ ইনটু, এইবাৰ ডাইৰেক্ট লিখি দিছোঁ চাবা, ভূমি হ'ল 4 আৰু উচ্চতা আমাৰ কি 7। তো 2 দি 4 2 বাৰ গ'ল, 7 দুগুণ 14 বৰ্গ চেণ্টিমিটাৰ হৈ গ'ল। এতিয়া এই তিনিটা ত্ৰিভুজৰ কালিকেইটা যোগ কৰি দিয়া। তো তিনিটা ত্ৰিভুজৰ কালি কি হ'ব আমাৰ, এই তিনিটা ত্ৰিভুজৰ কালি কি আছে, 75 যোগ 20 যোগ 14 সমান কিমান হ'ব, 5 4 9 7 2 9 7 2 9 1 10, তো 109 বৰ্গ চেণ্টিমিটাৰ। এতিয়া কি হ'ল, আমাৰ এই খালী জেগাবিলাকৰ মানে আমি কালিটো উলিয়াই ল'লোঁ। গতিকে মূল ত্ৰিভুজ বৰ্গটোৰ যিটো কালি আছে, সেই কালি যিটো পাইছিলোঁ আমি 225 বৰ্গ চেণ্টিমিটাৰ, এইটোৰ পৰা আমি 109 বিয়োগ দিব লাগিব। তেতিয়াহ'লে ৰং কৰা অংশৰ কালি আমাৰ ওলাব। ৰং কৰা অংশৰ কালি সমান কি হ'ব, তো ৰং কৰা অংশৰ কালি কি হ'ব আমাৰ 225 বিয়োগ 109। তো 225-ৰ পৰা 109 গ'লে কি থাকিব, 116 বৰ্গ চেণ্টিমিটাৰ। 5 নম্বৰত এটা বৃত্ত দিয়া আছে আমাৰ, এই বৃত্তটোৰ কালিটো আমাক উলিয়াব দিছে। কোনখিনিৰ, এই যে ৰং কৰাখিনিৰ আমাৰ কালি ল'ব লৈছে। এতিয়া এই সম্পূৰ্ণ বৃত্তটোক 4টা ভাগ কৰিছে। গতিকে সম্পূৰ্ণ বৃত্তটোৰ কালি আমি প্ৰথমতে কালিটো ল'ম, বৃত্তটোৰ কালি কিমান হয়। সেই কালিটোক আমি যিহেতু এটা ভাগ উলিয়াব পাৰিছে, 4টা ভাগ কৰিছে, গতিকে আমি এটা ভাগ উলিয়াব লাগিলে কি কৰিব লাগিব, 4 দি আমি সেই কালিটোক হৰণ দিব লাগিব। তো আমি প্ৰথমতে বৃত্তটোৰ কালি ল'ম। তো বৃত্তটোৰ কালি কিমান, পাই r স্কুৱেৰ। পাই মানেতো জানাই 7/22 পূৰণ r মানে আমাৰ কিমান দিয়া আছে, 7 চেণ্টিমিটাৰ। গতিকে 7 পূৰণ 7, 7 7 কাটা গ'ল, কি থাকিল 7 2 14, 4 হাতে গ'লে 7 14 15, 154 বৰ্গ চেণ্টিমিটাৰ। তো আমি টোটেল বৃত্তটোৰ কালি কিমান পালোঁ, 154 বৰ্গ চেণ্টিমিটাৰ। তাৰে এটা অংশ আমাক উলিয়াব দিছে। গতিকে এটা অংশ উলিয়ালে আমি কি কৰিব লাগিব, 4টা ভাগ যিহেতু কৈছে, 4 দি এই কালিটোক আমি হৰণ দিব লাগিব। তেতিয়াহ'লে সেই অংশটো কিমান আছে আমাৰ ওলাব। এতেকে ৰং কৰা অংশৰ কালি কি হ'ব, যেহেতু 4 ভাগ কৈছে, আমি 4 দি ইয়াক হৰণ দিম। কি পাবা, 4 দি ইয়াক হৰণ দিলে, ইয়াত হৰণ দি চোৱা, 154 4 7 3 গুণ 12 হয়নে, 5 2 গেলি 3 নামিল 4, 8 4 গুণ 32, 4 2 গেলি 2 দশমিক, ইয়াতে এটা শূন্য আহিল হয়নে, 4 5 গুণ 20। তো আমি কি পালোঁ, 38.5 বৰ্গ চেণ্টিমিটাৰ। আমি কালি কি পালোঁ, ৰং কৰা অংশৰ 38.5 বৰ্গ চেণ্টিমিটাৰ। তো 2ৰ 1 নম্বৰটো কি দিয়া আছে, যে ইয়াত এটা চিত্ৰ দিয়া আছে, এই চিত্ৰটোৰ আমাৰ কালি উলিয়াব দিছে। তো চিত্ৰটো আমি যদি এনেকৈ চাওঁ, এইটো এটা ট্ৰেপেজিয়াম, কাৰণ ইয়াৰ এইডাল আৰু এইডাল সমান্তৰাল বাহু। গতিকে এইডাল বাহুৰ দিক দিয়া আছে কিমান, 25 চেণ্টিমিটাৰ। আমি এইটো চাব লগা কথা নাই, আমি সম্পূৰ্ণ ট্ৰেপেজিয়ামটো কালি উলিয়ালে হৈ যায়। তো এই আধা এইখিনি আমি চাব লগা কথাই নাই, আমি ডাইৰেক্ট চাম যে এই এ আৰু বি বাহুৰ, এই বি বাহুৰ তাৰমানে দিক কিমান দিয়া আছে, 25 চেণ্টিমিটাৰ। DC বাহুৰ দিক দিয়া আছে 15 চেণ্টিমিটাৰ। আৰু ইয়াৰ যিটো উচ্চতা দিয়া আছে সেইটো হৈছে 10 চেণ্টিমিটাৰ। তো আমি কালি আৰামছে কালি উলিয়াব পাৰোঁ। উচ্চতাক আমি এইচ বুলি যদি ধৰি লওঁ, আৰু এই দুটা আমি ইচ্ছা কৰিলে কি বুলি ধৰিব পাৰোঁ, এইটো হ'ল এ বাহু, এইটো হ'ল বি বাহু ধৰা। তেতিয়াহ'লে কি হ'ব, হাফ ইনটু এইচ, উচ্চতাটো ধৰিছিলোঁ, উচ্চতা কিমান আছে 10,
আৰু এ বি বাহু আমাৰ কি এ মানে কিমান 25 তো 25 যোগ ডিসি বাহু বি মানে কিমান 15 এতিয়া 2 দি 10 কেইবাৰ যায় তোমাৰ 5 বাৰ 5 পূৰণ কি হ'ব 25 আৰু 15 যোগ কৰিলে কিমান পাবা তুমি 40 অৰ্থাৎ কিমান 200 বৰ্গ সেন্টিমিটাৰ হ'ব কিহৰ এই চিত্ৰটোৰ কালি বুজি পাইছানে তো ইয়াত এটা চিত্ৰ দিয়া আছে 2 নম্বৰত তো এই চিত্ৰটোত এ বি ই এফ ধৰা এটা আয়ত আৰু বি সি ডি ই এইডাল আমি যদি সংযোগ কৰিম তেতিয়াহ'লে এইটো এটা কি হ'ব ট্ৰেপেজিয়াম হ'ব ইয়াৰ এইডাল আৰু এইডাল সমান্তৰাল বাহু হ'ব হয়নে তো এই চিত্ৰটোৰ আমাৰ কালি ল'ব লাগে কালি ল'ব লাগিলে আমি প্ৰথমতে কি কৰিম এ বি ই এফ যিটো আয়ত আছে সেই আয়তটোৰ আমি কালি ল'ম প্ৰথমতে তো এ বি ই এফ আয়তৰ কালি কি হ'ব এ বি বাহু সমান এ বি ইনটু ই এফ বা এ এফ অৰ্থাৎ এইটো হ'ল দিক এইটো হ'ল প্ৰস্থ হয়নে গতিকে এই দুটাৰ মানে মান কিমান আছে এইখিনি যেহেতু 5 সেন্টিমিটাৰ গতি এইখিনিও 5 সেন্টিমিটাৰ গতি কি হ'ব 5 পূৰণ 4 বৰ্গ সেন্টিমিটাৰ সমান 20 বৰ্গ সেন্টিমিটাৰ হৈছে এ বি ই এফ আয়তটোৰ কালি তো এতিয়া আমি ট্ৰেপেজিয়ামটোৰ কালি ল'ম এইখিনিতো কালি ল'লো চিত্ৰটোৰ এইখিনি জেগা কালি ল'লে আমাৰ গোটেই চিত্ৰটোৰ আমাৰ কালি ওলাই পৰিব হয়নে তো ট্ৰেপেজিয়ামটোৰ কালি ল'ব লাগিলে কি লাগিব আমাক প্ৰথম হৈছে কি ইয়াৰ যি দুটা বাহু আছে সমান্তৰাল বাহু আছে তাৰে আমাৰ যোগফল ল'ব লাগে গোটেই বাহু দুটাৰ মান লাগিব যদি এইটো 10 সেন্টিমিটাৰ এইটোতো 10 সেন্টিমিটাৰ দিয়া আছে এইটো বাহুত মানে যোগটো আমাৰ দিয়া নাই কিন্তু এইটো যদি 4 হয় এইটো আমাৰ কি হ'ব 4 হ'ব বুজি পাইছানে আকৌ এডাল কি লাগিব উন্নতি লাগিব তো উন্নতি দিলে আমি কি ল'ম ইয়াৰ পৰা ধৰা এনেকৈ একডাল উন্নতি টানি ল'লো বা উচ্চতা এইটো উচ্চতা লাগিব বুজি পাইছানে উচ্চতাটো টানি ল'লো উচ্চতাটোৰ যোগ কিমান হ'ব এতিয়া চোৱা এই গোটেইখিনিৰ যোগ আমাৰ 10 সেন্টিমিটাৰ দিয়া আছে হয়নে আৰু ইয়ালৈকে আমাৰ কি আছে 5 সেন্টিমিটাৰ এইটো গতিকে যদি গোটেইখিনি যোগ 10 সেন্টিমিটাৰ হয় তেতিয়াহ'লে এইটোৰ যোগ কিমান হ'ব এই গোটেইখিনি 10ৰ পৰা 5 এইখিনিলৈকে 5 আছে 5 গ'লে কি থাকে ইয়াত 5 থাকিব এইটো এইখিনি উচ্চতাটো কিমান হ'ব ইয়াৰ 5 সেন্টিমিটাৰ গতিকে সেই হিচাপে আমি এই ট্ৰেপেজিয়ামটোৰ কালি ল'ম এতিয়া তো আমাৰ এই বি সি ডি ই ট্ৰেপেজিয়ামৰ কালি কি হ'ব হাফ পূৰণ কি উচ্চতা এইটোতো এইচ ইনটু কি হয় এই দুটা বাহুৰ যোগফল সমান্তৰাল বাহু দুডালৰ যোগফল গতিকে কি হ'ব ডিসি যোগ বিই তো হাফ ইনটু উচ্চতা আমাৰ কিমান আছে 5 আৰু ডিসি বাহু যোগ বিই বাহু ডিসি বাহু সমান 10 বিই বাহু সমান কি 4 তো হাফ ইনটু কি হ'ব 5 পূৰণ কি হ'ব 10 4 14 হয়নে 2 দি 14 7 বাৰ তো 7 5 গুণ কিমান হ'ল 35 বৰ্গ সেন্টিমিটাৰ আমি কাৰ পালো ট্ৰেপেজিয়ামটোৰ আমি কালি পালো তো এতিয়া এইটো আৰু এইটো কালি দুটাত আমি যোগ কৰি দিলে গোটেই চিত্ৰটোৰ কালিটো আমাৰ ওলাই পৰিব এতেকে চিত্ৰটোৰ কালি কি হ'ব 20 যোগ কিমান 35 বৰ্গ সেন্টিমিটাৰ সমান কিমান হ'ব 20 আৰু 35 যোগ কৰিলে 55 বৰ্গ সেন্টিমিটাৰ তো এনেদৰে আমি কালি নিৰ্ণয় কৰিব পাৰিম তো ভিডিঅ'টো আজিলৈ ইমানে ভিডিঅ'টো অলপ দীঘলীয়া হৈছে তো বাকিখিনি মই আজি সেইকাৰণে দিব নোৱাৰিলোঁ বাকি নেক্সট ভিডিঅ'ত তোমালোকক বাকিখিনি দিয়াৰ চেষ্টা কৰিম তো আজিলৈকে যদি মোৰ চেনেলটো কোনোবাই ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেকুৱা ধৰণৰ ভিডিঅ' মই প্ৰায় দি থাকোঁ তেতিয়াহে তোমালোকে সুবিধাবিলাক ল'ব পাৰিবা